আমি আলট্ৰা প্ৰো বিদাহী মৰা কথাতহে আমি পাকৈ প্ৰো তিনিজনী মহাৰাণী তাৰে মাজত মৰো আমি কথাই কথাই আমাৰ লতি ঘটি মাহেকৰ বাজেট হয় খেলি মেলি তথাপি আমি পাছো ভাই থাকো মিলি জুলি 420 family 420 no warranty family 420 কালিৰ ঘটনাটোৰ পৰা কিবা এটা যেন সলনি হ'ব যাই আছে আমাৰ ঘৰখন গোটেই মাহনে নিজৰ নিজৰ কামত ব্যস্ত এনেহেন লাগছি এখন ঘৰ নহয় বৃন্দাবন সপোনৰ বৃন্দাবন নমস্কাৰ ৰাইজ কি খবৰ সবে ভালে আছে মই ভালে আছো আৰু আমাৰ ঘৰখনো ভালে আছে আৰু আজি আপোনালোকক মই দেখাব খুজিছো এখন প্ৰকৃত ঘৰ ভাবকচোন অসমৰ প্ৰতিখন ঘৰ যদি এনেহেন হলাগৈ চাওকচোন চাৰিওফালে পোহৰে পোহৰ কেনেকে আন্ধাৰ ৰাত্ৰি ৰাত্ৰি পোহৰত ঢল নামি আহিব ধৰিছে চাৰিওফালে পোহৰ জিলকি আছে আমাৰ চতল আহক আমি আজি ঘৰৰ ভিতৰলৈ ইটা আপোনালোকক সোমাই লৈ যাওঁ আৰু দেখোঁ আমাৰ পৰিয়ালত কোন কোন মানুহ আছে আৰু এটো হল মোৰ বদ ডেকা চাওক তাৰ কপালখন কিমান ধুমা চাওক কিয় হেনে কৰা তই মোক বান্নি মাৰি দিম যা ৰে আশীৰ্বাদ কৰবি তাৰ পিছত গাইছ আহক আৰু এজন প্ৰাণী আমাৰ আছে ঘৰৰ সদস্য মোৰ 2 নম্বৰ দাদা এই চাওক কিয়া স্বাস্থ্য চাওক কি মোৰ ভাই না মই কিয়াৰ ভাই মোৰ সন্দেহ হয় এই মৌ লৈছো নেকি অলপ পাউডাৰ লৈ তাৰ পিছত অলবি যা 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 আৰু ৰাইজ আহক ভিতৰলৈ লৈ যাওঁ তাৰ পিছত আপোনালোকে দেখাব এতিয়া আমাৰ বংশৰ পণ্ডিতে আছে পঢ়ে ভৰি আছে ভৱিষ্যত যাৰ নিজৰে নাই ভৱিষ্যত এয়া মোতকেও সৰু কি হ'ল পঢ়ো চা তাতে পুৰণা গাৰ্লফ্ৰেণ্ডে দেখাব আমি নকৰিবি যা এই ইয়াৰ আৰু হাই টেম্পাৰেচাৰ হৈয়ে থাকে কি প্ৰেমত বিফল আহক আমি ভিতৰলৈকে সোমাই যাওঁ ভিতৰত কাই কাই আছে আপোনালোকক দেখাই দিওঁ মই আহক মোৰ লগত কাপোৰযোৰত আপোনাক ইমান ধুনীয়া লাগিছে একদম অসমীয়া বোৱাৰী যেন লাগিছে সঁচানে বিদ্যা শপত আচ্ছা এইটো চেগতে আপোনাক মই গাজা এটা কওঁ শুনিবনে শুনিম কালি মই গৈছিলোঁ বজাৰলৈ বজাৰ কৰি 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 দেখিলোঁ ধনিয়া দোকানীজনক মই সুধিলোঁ এইটো বাৰু লোকেল ধনিয়া নে দোকানীজনে কি ক'লে জানে কি ক'লে লোকেল অসমীয়া কথা কয় চকু পানী লাগিছে ন আপোনাৰ তই কিন্তু মানুহ মাৰি দিবি দেই হাঁহি হাঁহি মোৰ চকুৰ পানী ওলাই গৈছে এই ঘৰখনত কিবাকে অলপ শান্তি আহিছিল হা তই আৰু কান্দা দিব জমাই দিলোঁ এই এটি
হেই মই গাজাহে কৈছিলোঁ সিয়ে পাই সিয়ে চৰিয়াই যায় বুকু দুরু দুরু লাগে কি আবারও ইসেতি বিসেতি যায় মাকলাই চাকলাই বুকু চুকু পুতে দিবি দেখোন এই পমি এনেই চাৰ্টৰ বুটাম জীৱনত চিলাই পোৱা নাই নেকি মতে চিলাইছিলো আৰু হিন্দী চিনেমাত দেখা নাই এইখন চিনেমা পাইছা আমাৰ দুটাৰ হে এই তই আঁতৰ হওঁ মোৰ চকুৰ আগৰ পৰা আঁতৰ হওঁ এনেকুৱা ফকতীয়া মৰম নালগে দেই পমি তেনেকে নকব দেই হাতত সময় আছিলে কাৰণেহে দিছিলো চাকৰিটো থকা হাতত আপোনাতকে আগতেই গলোহেঁতেন মই হেই পমি পমিয়ে কিয় দুখ কৈছা উঠছো নুঠু চাচোন ইফালে বুকুখানত দুখ পাইছো কাৰণে কৈছো এই মই জানি বুজি ফুটাইছিলো নেকি বা অ কি হৈছে বুটাম এটা চিলাই দিছিলো গাত বেজিটো লাগিল এনেকুৱা কৰিছে যেন বন্ধুকক গুলিহে লাগিল একেবাৰে মমৰ পুতলাটো মৰ্দ কো দৰ্দ नहीं होता है নাজানে নেকি ৰ মই যাই আছো মই দিম ৰ মই দেউতাক কিমান বুটাম চিলাই দিলো এইগিলা মোৰ বহুত অভিজ্ঞতা আছে নেকি পিছে বহাই দি মোক বিছনাতে বহি লওঁ ৰ দি 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 গোটেইডাল সোমাই গৈছে দেখোন পালি নেকি নাই পোৱা অভিনয় কৰিছো মই অভিনয় হে বৌ আঁতৰ হৌ তৌ আঁতৰ হৌ ৰাম 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 ৰাতিপুৱা কাৰ মোক দেখা পাইছিলো মই হে আজি দেখোন মই ৰাতিপুৱাৰ পৰা হানে খাই আছো এই পিঠিত হান খালো এই বুকত দুবাৰ হান খালো আৰু ক'ত বা হান খাব লগা বাকী আছে মোৰ তহঁতিটা থাক মই অফিচত যাওঁ এখনিতেই মেম আৰু এগলাখানে দেশ উদ্ধাৰ কৰিব আরে এটা কাম কৰা মোক চলাটো নামান স্ত্ৰী গুদ্ধা নৰো মই ইতে এটাক ফুটে থৈ আহিছো আৰু এনা মোৰ বেলেগ কাম আছে মোৰ আদৰ্শ ইন্দিৰা গান্ধীৰ ফটোখন ধুই মোৰ স্থিতি কৰিব লগা আছে ফটো দুই স্ত্ৰী কৰিবা যি কৰা প্ৰত্যেক বাদা মোৰ চলাটো নামান স্ত্ৰী গুদ্ধা দে না মোৰ জোতা জৰা পুলিচ কৰিব লগা আছে হা দেচোন দে দিয়ক হাও জোতা জৰা বা ক'ত থলো মই আৰু বিছনাৰ তলতে থৈছিলো আন পাওঁ দেৰি কেনে কৰে মই কেনেকে জানো আপুনি এই বিছনাৰ তলত সোমাব বুলি মই স্থিতিটো গৰম হৈছে না তাকে চাইছো টাইপলেট গৰম না ঠাণ্ডা চেক কৰে নাকি আপোনাক কোনি গৈছি বিছনাৰ তলত সোমাই থাকবে মনে নাথাকা ফাটি গেছি আন পাওঁ দৰকাৰ নাই যোৱা কাপোৰ ইস্ত্ৰি কৰিবা মায়ো এতিয়া কলগেট লগাব লাগিব আন পাওঁ এখনিতেই মেম আৰু ইটাৰ ভাতাত কাম কৰিব লাগিলে কি বা হলা হয় বেছি দেখাবা কৰিশ্মা কামলৈ ওলাই আহিলা আপুনি বাবুক স্কুলত থৈ আহোঁ তাৰপিছত কামলৈ যাম আপুনি কিবা কামত সোমাইছে নেকি আজিৰ পৰা কামত ধৰিম বুলি ভাবিছোঁ কি কাম নুসুধিবা সৰু কাম কামত সৰুবৰ নাথাকে ভাল লাগিল আপুনি যাওক নহ'লে তাৰ দেৰি হ'ব বাই বাই খুৰা তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি ধেত বল স্কুললৈ দেৰি হৈছে স্কুলৰ পৰা আহি ঘৰত ভাইৰেল কৰি দিম মই এই লাগে তোক এইবোৰ নকৰিবি দেই কৈ থৈছোঁ 50 টকা এটা দিবা নহ'লে 50 টকা লাগে তোক হে বাপেৰক খুজি টকা লাগে তাক আজি মোক সি কমলা বুলি মতা নাই যে কথা বতৰাবোৰো ভালদৰেই পাতিছে কামতো ধৰিছে ল'ৰাজন ইমানো বেয়া নহয় চাগে এসপ্তাহ সময় দিছিলোঁ এদিনতে ইমান সলনি বাৰু দেখা যাওক
আপোনাৰ আৰু খবৰ নলৈ পাৰিনে? আজি দুদিনমান ধৰি আপুনি পাৰ্টি অফিচলৈ যোৱাই নাই আৰু আপুনি নগ'লে একদম ভাল নালাগে বুজিছেনে? সঁচাই কৈছে আপুনি? এই মিছা ক'বলৈ কিটো আছে? আপুনি অহাবাৰ ৱাৰ্ড মেম্বাৰৰ সাম্ভাৱ্য প্ৰাৰ্থী। অ' মাই গড, ইমান ভাল খবৰ! আপুনি এতিয়াৰ পৰাই লাগি থাকক আৰু পাৰ্টি অফিচলৈ বুলি 50,000 টকা এটা দি দিয়ক আৰু মোক দিলেই হ'ল আৰু মইতো চব মেনেজ কৰোঁ। আপুনিতো জানেই। 50,000? ইমান টকা মই ক'ত পাম? ঘৰখনৰো কথা আছে দিয়কচোন। তেতিয়াহ'লে আপোনাৰ ইন্দিৰা হোৱা সপোনটো সপোন হৈয়ে ৰ'ব। নাই 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 নাই, হাওহেনকে নকব, সেইটো হ'ব নৰে। কিস্তি কৰি দি দিয়ক। ইমানকৈ কি চিন্তা কৰি আছে? গহনা চহনা আছে যদি বন্ধকত দি দিয়ক। ৰাজনীতি বৰ বেলেগ বস্তু, মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় তাৰ ঠিক নাই। আপুনি কিবা এটা সিদ্ধান্ত লওক, শুনিছেনে নাই? অলপমান ভাবক। কি হ'ল বাইদেউ? হা হে নাই নাই, আকৌ নাই। আপুনি চিন্তা কৰিব নালাগে দিয়ক, মই আপোনালোকৰ ভান্তক লাগি 50,000 টকা আগবঢ়াম। মই জানো আপুনি দিবই আৰু সপোনটো পূৰণ হ'বৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আপোনাৰ মুখত গোমূত্ৰ পৰক। গোমূত্ৰ? ঈশ্বৰৰ দান। কি হ'লে? এই মাহটোৰ ঘৰ চলোৱা দায়িত্ব মোৰ পৰিছে। তোক পইচা দিয়া নাই নেকি? দিছে, কিন্তু মই চলাব নোৱাৰোঁ। কিয় ভাই? মই নোৱাৰোঁ বজাৰ সমাৰ কৰিবলৈ। দুখ লাগে মোৰ টকা পইচা খৰচ কৰিবলৈ। কি যি হ'ব, মোক দি। শুন, কথা এটা কওঁ, তই 10,000 টকা দিবা নালাগে, 7,000 টকা দিলিয়ে হ'ল। বাকী 3,000 টকা মই দিম। তোৰ হাতত যি 3,000 টকা থাকবো সেইটো ঘৈণীয়েৰ হাতত দিবি। বৰ উপকাৰ কৰিলিও তই। পেলাবা নালাগে দে, তই এতিয়া যা, ৰেষ্ট ল যা। কি যি হ'ব নহয় ইয়াৰ লগত। পানী এগিলাচ খালেও সি চিন্তা কৰে, গোটেই পৃথিৱীৰ পানী শুকেই যাব। শুনকচোন, হে পমি কোৱা। কি গৰজ পৰিছে আপোনাৰ তাক 3,000 টকা দিবলৈ? তেনে কিছুমান কথা নুবুজায়, হাই নহয় নেকি? তাৰ ঘৈণীয়েকে মোক কোনটো কামত সহায় কৰি দিয়ে হা? বৰ লেবেলচোন, মোজাদাৰ বংশৰ ঘৰ ছোৱালী, য'পা দিয়ে দিয়ক। মুঠপত তুমি 3,000 টকা দিব নোৱা। আজি বা এই আকৌ কোনখন চিৰিয়েল চালা? নাই নহ'ব, এইখন ঘৰ আৰু ঠিক কেতিয়াও নহ'ব। ভাবছিলো কিবা এটা গতি লাগব। ঘৰখন যি জহলামে গেল সেইটো কথা মই বুজি পাওঁ। কিবা যদি ভাল কৰিব যাওঁ সেইটো কথাও বুজি পাওঁ, কিন্তু মই একেলাই কৰিম কি? হেই মালিক তই নে মই? তই যে মহাৰাজৰ নিচিনা ভৰিৰ ওপৰত ভৰি উঠাই টাইম খাই আছ, কামত নালাগ কিয়? এই কি কাম কৰিব লাগিব ক আকৌ। ইয়াতে কি কাম হ'ব? মেকানিকৰহে কাম হ'ব। ইয়াক কামত লগাই দে।
তই দেখোন মোক পাৰ্টনাৰশ্বিপত ৰাখিম বুলি কৈছিলি ইঙা আবে 8 লাখ টকা ইনভেষ্ট কৰি গেৰেজ খুলিছো তই ওপৰতে মালিক ওলাই গলি তোৰ ইমান টকা আছে হা প্ৰথমতে কাম শিক বুইছ কি নাই হাতৰ বিদ্যা এনে নাযায় মোক কি এইবিলাক কৰিবলৈ মাতি আনিছিলি আবে তেতিয়াহ'লে কি কৰিব মাতি আনিছিলো তই কনচাৰ্নো ডাক্তৰ উকালতি পাছ কৰিছ বা কাম নাই আৰু পোৱালি পুৰণা কাপোৰ এযোৰ লৈ আহ মোৰ লগৰ ল'ৰা হয় বুইছ ভালকে কাম শিকাবি আৰু কাম নাজানিলে মাজে মাজে 1-2 চল লগাই দিবি ষ্টপ কি দোস্ত তই মোৰ বন্ধু নে শত্ৰু বে আবে কামৰ জেগাত কাম বুইছ কি নাই বন্ধুৰ জেগাত বন্ধু ৰাতি তাকিটো মোৰ ফালৰ পৰা দিমতো এতিয়া ধুনীয়াকে কামত লাগি যা খেলি মেলি নকৰিবি মই ৰাতি লগ পাম মোৰ কাম আছে আবে মই প্ৰেম হয় বে এইবিলাক কাম কৰিম নেকি মেকানিকৰ নকৰো যা ঐ কৰিব লাগিব টকা লাগে মোক কমলাক বিয়া কৰাব লাগিব নহয় মই কমলা আই লাভ ইউ Family Fun 20.